মাজত মাথো এটা দিন আৰু এটা দিনৰ পিছতেই সমগ্ৰ দেশে দেশৰ ৮০ স্বাধীনতা দিৱস উদযাপন কৰিব। কলিয়াবৰ সমজিলা প্ৰশাসনৰ উদ্যোগতো কলিয়াবৰৰ কৰিতলৰ গান্ধী পথাৰত কেন্দ্ৰীয়ভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সহযোগিতাৰে কলিয়াবৰৰ কৰিতলৰ গান্ধী পথাৰত ৮০ স্বাধীনতা দিৱস উদযাপন কৰিব আৰু ৮০ স্বাধীনতা দিৱসৰ উপলক্ষে অসম আৰক্ষী, কলিয়াবৰ মহাবিদ্যালয়ৰ NCC, বিভিন্ন বিদ্যালয়ৰ স্কাউট গাইডছৰ শিক্ষাৰ্থীসকলে এনেদৰে পেৰেডৰ অনুশীলনত ব্যস্ত হৈছে। কাৰণ মাজত মাথো এটা দিনৰ পিছতেই সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো উদযাপন কৰা হ'ব ৮০ স্বাধীনতা দিৱস। আমাৰ লগত সমজিলা আয়ুক্তগৰাকী আছে, পোনে তেখেতৰ পৰা জানিম প্ৰস্তুতি কেনেকুৱা, কিদৰে উদযাপন কৰা হ'ব কলিয়াবৰত। কলিয়াবৰ বিধানসভা সমষ্টিত আৰু কলিয়াবৰ সমজিলাৰ যোনটো এৰিয়াৰ অন্তৰ্গত, ইয়াত ইতিমধ্যে ৮০তম স্বাধীনতা দিৱসৰ যি কাৰ্যসূচী তাৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে আমি আমাৰ গান্ধী পথাৰত কলিয়াবৰ কলেজৰ সন্মুখত প্ৰেক্টিচ চলি আছে। তাতে আমি পুলিচ প্ৰশাসন লগতে আমাৰ যি স্কুল কলেজ স্কাউট গাইড NCC সকলোৱে ইয়াত প্ৰস্তুতি তেখেতসকলৰ ৰেডিনেছটো ৰেডি কৰি আছে। লগতে ইয়াত আমাৰ 14টা টিম হৈছে, মুঠ 14টা টিমৰ সংখ্যা হ'ব 400 মেম্বাৰ এপ্ৰক্সিমেটলি। তেখেতসকলৰ মাৰ্চ পাছৰ গোটেই বস্তুখিনি দেখুওৱা যাব আৰু লগতে আমাৰ ইয়াত কিছু এক্সিবিশ্যন ষ্টলো থাকিব। তাত বিভিন্ন বিভাগৰ এক্সিবিশ্যন ষ্টল থাকিব, য'ত যিখিনি আমাৰ চৰকাৰৰ পিনৰ পৰা যিখিনি কল্যাণমূলক কাম হৈ আছে সেইখিনি বিষয়ে তেখেতসকলে প্ৰদৰ্শন কৰিব। লগতে কোনোবাই যদি তাত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বিচাৰে সেইখিনিও তাত ৰেডি থাকিব আৰু তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এনেদৰে কলিয়াবৰ সমজিলা প্ৰশাসন সাজু হৈছে ৮০ স্বাধীনতা দিৱস উদযাপনৰ বাবে। এনেদৰেই কৰিতলৰ গান্ধী পথাৰত এইসকল শিক্ষাৰ্থী, অসম আৰক্ষী বাহিনী এতিয়া অনুশীলনত ব্যস্ত হৈছে। কাৰণ মাজত মাথো এটা দিনৰ পিছতেই সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো উদযাপন কৰা হ'ব ৮০ স্বাধীনতা দিৱস। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।